নমস্কাৰ। 18 নৱেম্বৰ সোমবাৰৰ ৰাশিফলটো মই আগবঢ়াইছোঁ। আহক, আজি মিথুন ৰাশি, মৃগশিৰা নক্ষত্ৰ, তৃতীয়া কৃষ্ণপক্ষ, সিদ্ধ যোগ চলিব। প্ৰথমে আহিব মেষ ৰাশি। মেষ ৰাশিৰ ক্ষেত্ৰত 9 সংখ্যা ব্যৱহাৰ কৰিব, ৰঙা ৰং ব্যৱহাৰ কৰিব। প্ৰায় 8টাৰ পৰা 12:10 ভাল সময়। পাছৰ সময়ছোৱা অলপ চাই চিতি ল'ব। আপোনাৰ নিজৰ শৰীৰ ভালেই দেখা যায়, কিন্তু পিতৃসম কোনো লোকৰ শৰীৰ খিয়াল ৰাখিব। আপুনি কথা ক'বলগীয়া থাকিলে কথা ক'ব। ভ্ৰমণ চাই চিতি কৰিব। দিন অৱশ্যে পজিটিভ আছে। আপুনি প্লেন কৰি কাম কৰিব। শত্ৰু প্ৰধানত হ'ব। ক্ষতি কৰিব নোৱাৰে। ভয় দেখাব পাৰে। ব্যৱসায়ত মোটামুটি চলিব। দাম্পত্য জীৱনত ভালেই। পাৰিবাৰিক বিবাদ হ'ব পাৰে। বন্ধু ক্ষেত্ৰত বৰ ভাল নহয়। বিদ্যাত খিয়াল ৰাখক। সন্তানৰ দিশ ঠিকেই আছে। ভাই ভনী, জ্ঞাতি আদিৰ লগত সাৱধানে মিলা পিছা কৰিব। ডাঙৰৰ সহায় পাব। বেছি আশা কৰা বা কল্পনা কৰা আদি এৰক। নিজৰ কনফিডেন্স ৰাখি কাম কৰিব। আইনী কৰ্মত ভাল। আপুনি খৰধৰ নকৰিব, প্ৰব্লেম হ'ব। এতিয়া আহিব বৃষ ৰাশি। বৃষ ৰাশিৰ ক্ষেত্ৰত 6 সংখ্যা ব্যৱহাৰ কৰিব, বগা ৰং ব্যৱহাৰ কৰিব। প্ৰায় 8:16 পৰা 12:15 ভাল সময়। 1 বজাৰ পৰা অলপ চাই চিতি ল'ব। শৰীৰ আপোনাৰ নিজৰ ভাল, বাকী সদস্য অলপ খিয়াল ৰাখিব। টকাৰ চাপ দেখা যায়। খৰচ কমাব। ভ্ৰমণ অলপ চাই চিতি কৰিব। আনে আপোনাক চাপত ৰাখিব পাৰে, কণ্ট্ৰল কৰিব পাৰে। এই ক্ষেত্ৰত লক্ষ্য ৰাখিব। সকলোতে সতৰ্ক হ'ব। অনেক চাপ ল'ব লাগিব পাৰে আজি। ব্যৱসায়ত ভাল। চাকৰিত অলপ সাৱধান হ'ব। আইনী কৰ্ম থাকিলে ভাল। বিদ্যাৰ ক্ষেত্ৰত, দাম্পত্য আদিত ভাল। পাৰিবাৰিকত খিয়াল ৰাখিব। কোনোভাৱে অবাঞ্ছিতভাৱে জামালা হ'ব পাৰে। অলপ সাৱধান হ'ব। আনৰ মিঠা কথাত আপুনি নগলিব। সৰু লোকৰ পৰা অলপ সাৱধান হ'ব। যান বাহনৰ পৰা চাই চিতি চলা ফিৰা কৰিব। এতিয়া আহিব মিথুন ৰাশি। মিথুন ৰাশিৰ ক্ষেত্ৰত আকাশী ৰং ব্যৱহাৰ কৰিব, 2 সংখ্যা ব্যৱহাৰ কৰিব। 7:50 পৰা প্ৰায় 1:25 ভাল সময়। বাকী চোৱা সময় অলপ খিয়াল ৰাখিব। শৰীৰ আপোনাৰ নিজৰ ভাল। সন্তানৰ দিশটো অলপ খিয়াল ৰাখিব। অৰ্থ ক্ষেত্ৰত ভালেই দেখা যায়। ভ্ৰমণত সমস্যা হ'ব পাৰে। কৰ্মক্ষেত্ৰত আপুনি যিভাৱে কাম কাজ হৈছে সেইভাৱে হ'ব দিয়ক। আপুনি নৰ্মেলভাৱে চলিব। ব্যৱসায়ত মোটামুটি ভাৱে চলিব। বেছি টেনচন নল'ব। পৰিস্থিতি চাই বুজি চলিব। উপস্থিত বুদ্ধি কামত লগাব। প্ৰেম, বন্ধু, ভাগ্য ভাল নহয়। আত্মীয় লোকৰ পৰা অলপ চাই চিতি ল'ব বা চলিব। বিদ্যা, আইন আদিত ভাল। বেছি লোকৰ লগত ডিছকাশ্যন নকৰিব। ব্যৱহাৰ প্ৰতি লক্ষ্য ৰাখিব। বেছি মানুহক বিশ্বাস নকৰিব। আপুনি ৱেইট কৰিব, আনক পৰীক্ষা কৰিব। তাৰ পাছতহে আপুনি কাম কৰিব। ভাল হ'ব। এতিয়া আহিব কৰ্কট ৰাশি।
কৰ্কট ৰাশিৰ ক্ষেত্ৰত 4 সংখ্যা ব্যৱহাৰ কৰিব, ৰঙা ৰং ব্যৱহাৰ কৰিব। প্ৰায় 7টা বজাৰ পৰা 1 বজালৈকে ভাল সময়। 2 বজাৰ পৰা অলপ চাই চিতি ল'ব। আপুনি এগ্ৰেছিভ হৈ থাকিব বা দেখাব, মনৰ এনাৰ্জি বঢ়াব। কাম কৰিব। শৰীৰ অলপ লক্ষ্য ৰাখিব। মানসিক শক্তিৰ প্ৰয়োজন কাম কাজত আপুনি লগাব। নিজৰ ভেলু ক্ৰিয়েট কৰিব, ভাল হ'ব। ব্যৱসায়ত ভাল, যিকোনো এটা কাম টাৰ্গেট কৰি কৰিব। ভ্ৰমণত অলপ বাধা দেখা যায়। ৰিলেশ্যন খেয়াল ৰাখক, বিশেষকৈ স্বামী স্ত্ৰীৰ মাজত। কোনো বন্ধুৱে সুযোগ ল'ব, এই ক্ষেত্ৰত লক্ষ্য ৰাখিব। বন্ধু ভাগ্য বৰ ভাল নহয় আজি। বিদ্যাত খেয়াল ৰাখিব। আপুনি কিছু মানুহক দমন কৰিব। বেছি চিন্তা ভাৱনা নকৰিব, যোগাযোগ বঢ়াওক, ভাল হ'ব। এতিয়া আহিব সিংহ ৰাশি। সিংহ ৰাশিৰ ক্ষেত্ৰত 3 সংখ্যা ব্যৱহাৰ কৰিব, সেউজীয়া ৰং ব্যৱহাৰ কৰিব। 8:15 পৰা 2:25 পৰ্যন্ত ভালেই। বাকী চোৱা অলপ চাই চিতি ল'ব। শৰীৰ আপোনাৰ ভাল, টকা পইচাৰ অলপ নাটনি দেখা যায়। ভ্ৰমণত ভালেই। আপুনি সতৰ্ক হৈ চাই চিতি কাম কাজ কৰিব। পৰিৱেশ পৰিস্থিতি লক্ষ্য ৰাখি কাম কাজ কৰিব। গোপনীয়তা বজাই ৰাখিব। আনে সুযোগ লৈ আঁতৰি যাব পাৰে। বেছি টেনচন নল'ব। দাম্পত্য জীৱনত ভাল। প্ৰেম বিদ্যা আদিত ভাল নহয়। আইনী কৰ্মত ভাল। চেলছ মাৰ্কেটিং আদিত কথা বতৰা ভালদৰে ক'ব। সময়ৰ লগত চলিব। সুযোগ সুবিধা অৱশ্যে আপুনি পাব। পাৰিবাৰিক বিবাদ দিনটোত হ'ব পাৰে, লক্ষ্য ৰাখিব। এতিয়া আহিব কন্যা ৰাশি। কন্যা ৰাশিৰ ক্ষেত্ৰত 7 সংখ্যা ব্যৱহাৰ কৰিব, ক্ৰীম কালাৰ ব্যৱহাৰ কৰিব। প্ৰায় 7:30 পৰা 11:50 ভাল সময়। বাকী চোৱা অলপ চাই চিতি ল'ব। শৰীৰ আপোনাৰ ভাল, ভ্ৰমণতো ভালেই। দিন আপুনি অলপ চাই চিতি চলিব বা থাকিব। শত্ৰু হৈছে বা আছে, আনে বদনাম দিব, অপমান আদি কৰিব পাৰে। কোনো জামালা হ'ব পাৰে, লক্ষ্য ৰাখিব। আপুনি ভবাৰ দৰে চলা ফিৰাত কাম কাজ কৰাত অসুবিধা হ'ব পাৰে। অফিচ কৰ্ম আদিত অলপ সাৱধান হ'ব। টকাৰ কিছু নাটনিও দেখা যায়। প্ৰেম দাম্পত্যত ভাল। সন্তান বিদ্যা আদিতো ভালেই দেখা গৈছে। আপোনাৰ এলাহ হ'ব পাৰে। বন্ধু আদি লোকে প্ৰব্লেম দিব পাৰে। কিছু বাধা পাব। ব্যৱসায়ত বৰ ভাল নহয়। আপোনাৰ ধৈৰ্য্যৰ অভাৱ হ'ব পাৰে। এতিয়া আহিব তুলা ৰাশি। তুলা ৰাশিৰ ক্ষেত্ৰত 5 সংখ্যা ব্যৱহাৰ কৰিব, বগা ৰং ব্যৱহাৰ কৰিব। প্ৰায় 7টাৰ পৰা 12টা ভাল সময়। বাকী চোৱা অলপ চাই চিতি ল'ব। শৰীৰ আপোনাৰ ভাল। সন্তানৰ অলপ খেয়াল ৰাখিব। কাম কাজ নিৰ্দিষ্ট কৰি কৰিব। কিছু মানুহক হাতত ল'ব। ভ্ৰমণ ভাল হ'ব। কৰ্মক্ষেত্ৰত নিজৰ মতে কাম কাজ কৰিব। দাম্পত্যত পাৰিবাৰিকত বিবাদ দেখা যায়। প্ৰেমত ভাল। বিদ্যাটো ভালেই দেখা গৈছে। ৰিস্ক আদি কাম কাজ নকৰিব, চাপ হ'ব। আনৰ কথাত আপুনি নানাচিব বা নুশুনিব। বিচক্ষণতা দেখাব নিজৰ। হিচাপ কৰি কাম কৰিব, ভাল হ'ব।
এতিয়া আহিব বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ক্ষেত্ৰত ৰঙা ৰং ব্যৱহাৰ কৰিব, নৰসিংহা ব্যৱহাৰ কৰিব। প্ৰায় 1 বজা পৰ্যন্ত 7 বজাৰ পৰা ভাল। বাকী চোৱা সময় সাৱধান হ'ব। শৰীৰ আপোনাৰ ভাল। ভ্ৰমণত প্ৰব্লেম দিব পাৰে। আঘাত, দুৰ্ঘটনা আদি হোৱাৰ সম্ভাৱনা দেখা যায়। লক্ষ্য ৰাখিব চলা ফিৰা কৰাত। ভাগ্যৰ অৱশ্যে সহায় পাব। টেনচন বেছি নকৰিব। প্ৰব্লেম সমাধা হ'ব। কাম কৰক। ব্যৱসায়ত মোটামুটি চলিব। আপোনাৰ যি সমস্যা আছে আপুনি সমাধা কৰিবলৈ চেষ্টা কৰক। দাম্পত্যত গণ্ডগোল দেখা যায়। প্ৰেম, বিদ্যা আদিত ভালেই দেখা যায়। আপুনি যুক্তিৰে কথা বতৰা ক'ব। নিজৰ দুৰ্বলতা আনক নেদেখাব। আপুনি ভবাৰ দৰে চলা ফিৰা কৰাত, কাম কাজ কৰাত অসুবিধা হ'ব পাৰে। লক্ষ্য ৰাখিব। দিন আপোনাৰ এনে পজিটিভে আছে। এতিয়া আহিব ধনু ৰাশি। ধনু ৰাশিৰ ক্ষেত্ৰত 2 সংখ্যা ব্যৱহাৰ কৰিব, হালধীয়া ৰং ব্যৱহাৰ কৰিব। 7:24 পৰা 12:25 ভাল সময়। বাকী চোৱা চাই চিতি ল'ব। শৰীৰ মোটামুটি চলিব। টেনচন কমাব। দিন ভালেই। টকাৰ নাটনি দেখা যায়। কৰ্মত আপুনি মিঠা কথা ক'ব। শ্বৰ্টকাট ল'ব ৰাস্তা। আপুনি কাৰো লগত কাজিয়া পচাল নকৰিব। খং ৰাগ দমন কৰিব। কাজিয়া পচাল হোৱাৰ সম্ভাৱনা দেখা যায়। নিজৰ জেগা বনাব। সময় যিমানে আগবাঢ়িব সিমানে ভাল হ'ব। গতি বাঢ়িব। কাম কাজ আগবাঢ়িব। ব্যৱসায়ত ভালেই। মাতৃ আৰু সন্তানৰ শৰীৰ অলপ নজৰ ৰাখিব। সন্তান সুখত বাধা। সন্তানৰ দিশটো অলপ লক্ষ্য ৰাখিব। কথা ক'ব। আনক লগত ল'ব। বিদ্যা, আইন আদিত ভালেই দেখা যায়। দাম্পত্যত মোটামুটি। প্ৰেমত ভাল। কথা বেছিকে ক'ব। মিঠা কথা ক'ব। ফ্ৰী হৈ থাকিব। খৰচ আপোনাৰ বেছি হ'ব আজে বাজে আজি। কোনো মানুহৰ বাবে দিন খেলিমেলি হ'ব পাৰে। এই ক্ষেত্ৰত লক্ষ্য ৰাখিব। আপুনি খং ৰাগ বৰ্জন কৰি চলা ফিৰাত কৰিব। এতিয়া আহিব মকৰ ৰাশি। মকৰ ৰাশিৰ ক্ষেত্ৰত 3 সংখ্যা ব্যৱহাৰ কৰিব, সোণালী ৰং ব্যৱহাৰ কৰিব। 8:15 পৰা 11:35 ভাল সময়। বাকী চোৱা চাই চিতি ল'ব। শৰীৰ ভাল। পৰিয়ালৰ ভালেই দেখা যায়। কিন্তু শত্ৰু জালত পৰিব পাৰে। নজৰ ৰাখক। আপোনাৰ পিছত লাগিব পাৰে। চাকৰি কৰ্মত অলপ সতৰ্ক হ'ব। ব্যৱসায়ত ভাল। আপোনাক সৰু কৰাৰ নীতি হ'ব পাৰে। কিছু মানুহৰ কিছু পৰিস্থিতিৰ চাপ আছে। দাম্পত্যত প্ৰেমত ভাল। জ্ঞাতি শত্ৰুতা আছে। আইনী ক্ষেত্ৰত ভালেই। বিদ্যাত সাফল্য। আপোনাৰ জীৱনত বেছি মানুহক ইনভলভ নকৰিব। বেছি ৰাজহুৱা স্থান এৰি চলিব। আনৰ জালত ভৰি নিদিব। কাম কাজ সতৰ্ক হৈ কৰিব। টকা পইচাৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব। এতিয়া আহিব কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ক্ষেত্ৰত ক্ৰীম কালাৰ ব্যৱহাৰ কৰিব, 5 সংখ্যা ব্যৱহাৰ কৰিব। 7:45 পৰা 12টা ভাল সময়। বাকী চোৱা চাই চিতি চলিব। শৰীৰ পৰিয়ালৰ খিয়াল ৰাখিব। কৰ্মক্ষেত্ৰত চাপ দায়িত্ব আছে। আপোনাৰ গুৰুত্ব বাঢ়িব পাৰে। সফলতা হ'ব পাৰে। দেৰি হ'ব। চাপ ল'ব। কিছু খেলি মেলি কৰা মানুহ আছে। ব্যৱসায়ত মন্দা। দাম্পত্যত ভাল নহয়। প্ৰেমত ভাল। আইনী কৰ্ম থাকিলে ভালেই দেখা যায়। বিদ্যাত খেয়াল ৰাখক।
মনোযোগৰ অভাৱ দেখা যায়। আপুনি সময় ল'ব বা দিব। সৰু লোকক লগত ল'ব। ভাই বা বন্ধু আদি সমলোকৰ পৰা অলপ সাৱধান হ'ব। আৱেগিক হৈ কোনো কাম কাজ নকৰিব। এতিয়া আহিব মীন ৰাশি। মীন ৰাশিৰ ক্ষেত্ৰত ৰঙা ৰং ব্যৱহাৰ কৰিব, 2 সংখ্যা ব্যৱহাৰ কৰিব। 7:25 পৰা 2:30 পৰ্যন্ত ভাল সময়। বাকী চোৱা চাই চিতি ল'ব। কিছু বাধা বিপত্তি দেখা যায় কাম কাজৰ ক্ষেত্ৰত। নিজৰ সমস্যাক লৈ আগবাঢ়ক, ভাল হ'ব। খৰচ বাঢ়িব। সন্তানৰ শৰীৰ খিয়াল ৰাখিব। শৰীৰ বাকী ভালেই। ব্যৱসায়ত মোটামুটি চলিব। দাম্পত্যত চাপ দেখা যায়। বিদ্যাৰ ক্ষেত্ৰত ভাল। কাম কাজ কৰাত আপুনি তৃপ্তি পাব। খং ৰাগ নকৰিব, খেলিমেলি হ'ব। বুদ্ধিমত্তাৰ পৰিচয় দিব। ভালদৰে হিচাপ কৰি কাম কাজ কৰিব, ভাল হ'ব। আজিৰ দিনটোৰ ৰাশিফল ইমানেই।